অব্ৰাহামৰ দাসজনে ইছহাকৰ বাবে কইনা বিচাৰিবলৈ কাৰ ওপৰত নিৰ্ভৰ কৰিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ নমস্কাৰ। আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ ২৪ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদৰ পৰা ৬৭ নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাকেই আকৌ পুনৰ আৰোপিত কৰি সেই বৃদ্ধ বয়সত ছাৰায়ে সন্তান জন্ম দিব বুলি জনোৱা হৈছিল। সেই কথা শুনি ছাৰাই হাঁহিছিল যদিও ঈশ্বৰে জনোৱা মতেই অব্ৰাহাম আৰু ছাৰাৰ এটি সন্তান জন্ম হৈছিল। সেই প্ৰতিজ্ঞাৰ সন্তান ইছহাকৰ বাবে কইনা বিচাৰিবলৈ অব্ৰাহামে তেওঁৰ দাস এজনক পঠিয়াইছিল। অব্ৰাহামে দুটা কথা বিশেষভাৱে সেই দাসজনক কৈছিল। দাসজনে যাতে আন জাতিৰ ছোৱালী নানে, অব্ৰাহামৰ জাতিৰ মাজৰ পৰাহে যাতে তেওঁ ছোৱালী বিচাৰি আনে। লগতে এই বুলিও কৈছিল যে ছোৱালীৰ ওচৰলৈ যাতে ইছহাকক লৈ নাযায়, কিন্তু ছোৱালীজনীকহে যাতে অব্ৰাহামৰ থকা ঠাইলৈ লৈ আহে। ছোৱালীজনী যদি আহিবলৈ সন্মত নহয়, তেতিয়াহ'লে দাসজনৰ আৰু কোনো বাধ্য বাধকতা নাথাকিব। দাসজন নাহুৰৰ নগৰ পালেগৈ আৰু এটা ভুমুকৰ কাষত অপেক্ষা কৰি থাকিল আৰু ছোৱালী এজনী দেখুৱাই দিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে। দাসজনে বিচৰা ধৰণেই ৰিবেকাক পালে আৰু ৰিবেকাই ইছহাকৰ কইনা ঈশ্বৰে দেখুৱাই দিয়া বুলি বুজি ৰিবেকাৰ সৈতে দাসজনে কথা বতৰা পাতিলে। ৰিবেকাই ঘৰত সংবাদ দিয়াত ৰিবেকাৰ ককায়েক লাবন আহি দাসজনক ঘৰলৈ লৈ গ'ল। ভোজনৰ ব্যৱস্থা কৰা হ'ল, কিন্তু দাসজনে আহাৰ গ্ৰহণ কৰাৰ আগতেই মূল কথাটো অৰ্থাৎ ৰিবেকাক কইনা হিচাপে পাবলৈ প্ৰস্তাৱটো আগবঢ়ালে। দাসজনে অব্ৰাহামৰ দাস বুলি নিজকে চিনাকি দি যি উদ্দেশ্যৰে অব্ৰাহামে তেওঁক পঠিয়াইছিল আৰু কেনেদৰে ঈশ্বৰে ৰিবেকাকে সেই হ'বলগীয়া কইনা বুলি দেখুৱাই দিছিল, সেই সকলো কথা বিৱৰি ক'লে। সেই সকলোবোৰ কথা আমি আজিৰ অনুষ্ঠানত চাবলৈ পাম। আহকচোন এতিয়া আমি আদি পুস্তকৰ এই অধ্যায়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, অব্ৰাহামৰ দাসজনে ৰিবেকাক নিৰ্বাচিত কৰাৰ পাছত ককায়েক লাবনে দাসজনক আঠে বেঠে ঘৰলৈ নি বহুৱালে। এই বিষয়ে আমি আগৰ অনুষ্ঠানত বিশেষভাৱে পঢ়িবলৈ পাইছিলোঁ।
তাৰ পাছত কি হ'ল আমি চাওঁ। আদি পুস্তক 24 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। পাছে তাৰ আগত আহাৰ যুগুতাই দিয়া হ'ল, কিন্তু সি ক'লে, মোৰ ক'বলগীয়া কথা নকওঁ মানে মই আহাৰ নকৰোঁ। তাতে তেওঁ ক'লে, কোৱা। অব্ৰাহামৰ দাসজনে কৈছে, মই খোৱা বোৱা কৰাৰ আগতে মোৰ যাত্ৰাৰ উদ্দেশ্যটো বুজাই ক'ব খুজিছোঁ। আন এজনা অৰ্থাৎ খ্ৰীষ্টৰ বিষয়ে ক'বলৈ এই পৃথিৱীলৈ অহা পবিত্ৰ আত্মাৰো বৈশিষ্ট্য এই। ঈশ্বৰৰ দৃষ্টিকোণৰ পৰা সেইটোৱেই সকলোতকৈ মুখ্য কাম। আন আন কাম নিশ্চয় বহুতো আছে, এই জগতখনৰ বিভিন্ন কামবোৰ নিশ্চয় আছে, সেইবোৰ কামৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু আমাৰ ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ কাৰণে ঈশ্বৰে জগতত কাম কৰি থকা নাই। আমাৰ ষ্টক মাৰ্কেটৰ খবৰ লৈ স্বৰ্গ চিন্তিত নহয়। ঈশ্বৰৰ দৃষ্টিকোণৰ পৰা মুখ্য কামটো হৈছে জগতৰ লোকসকলৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা জনাই দিয়াটোহে। এই কথাটোক অগ্ৰাধিকাৰ দিবলৈকে ঈশ্বৰৰ আত্মা এই জগতলৈ আহিছে। অব্ৰাহামৰ দাসজনে আহাৰ গ্ৰহণ নকৰে যেতিয়ালৈকে তেওঁ কথাখিনি কৈ শেষ নকৰে। গতিকে তেওঁলোকে তেওঁক ক'বলৈ দিলে। 34 নম্বৰ পদ। তেতিয়া সি ক'লে, মই অব্ৰাহামৰ দাস। মন কৰকচোন, তেওঁৰ নামটো ইয়াত দিয়া হোৱা নাই। ঠিক একেদৰে প্ৰভু যীশুৱে কৈছিল যে যেতিয়া পবিত্ৰ আত্মা আহিব তেওঁ নিজৰ বিষয়ে নক'ব, খ্ৰীষ্টৰ বিষয়েহে ক'ব। খ্ৰীষ্ট বিষয়ক কথাবিলাকহে আনক জনাব। পবিত্ৰ আত্মাৰ নামনো কি? তেওঁৰ কোনো নাম নাই। তেওঁ নিজৰ বিষয়ে ক'বলৈ অহা নাই। তেওঁ আন এজনৰ বিষয়েহে ক'বলৈ আহিছে, অৰ্থাৎ খ্ৰীষ্টৰ বিষয়ে। ঠিক একেদৰে ইয়াত অব্ৰাহামৰ দাসজনৰো নাম দিয়া হোৱা নাই। কেৱল অব্ৰাহামৰ এজন দাস বুলি চিনাকি দিয়া হৈছে। 35 নম্বৰ পদ। জিহুৱাই মোৰ প্ৰভুক অতিশয় ৰূপে আশীৰ্বাদ কৰাত তেওঁ বৰ মানুহ হৈছে, আৰু জিহুৱাই তেওঁক মেৰ, চাগ আৰু গৰুৰ জাক, সোণ আৰু ৰূপ, বন্দী আৰু বেটী, উট আৰু গাধ এই সকলোকে দিছে। দাসজনে পিতৃৰ ঘৰৰ কথা কৈছে। পবিত্ৰ আত্মায়ো আমাক সেই কথা জনাব বিচাৰে। তেওঁ জগতক পাপ, ধাৰ্মিকতা আৰু ঈশ্বৰৰ সুধবিচাৰৰ কথা সম্বন্ধে জনায়। হেৰাই থকা এই জগতখনক তেওঁ এই তিনিটা কথাই জনায়। তেওঁ আমাক জনায় যে এই পাপপূৰ্ণ পৃথিৱী আৰু মানৱ জাতিৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ অভিশাপ আছে। মানুহ আজি হেৰুৱা অৱস্থাত আছে, কাৰণ মানুহ পাপী। বহুতে কয় মানুহ হেৰুৱা অৱস্থাত আছে খ্ৰীষ্টক পৰিত্যাগ কৰাৰ কাৰণে। মানুহে খ্ৰীষ্টক পৰিত্যাগ কৰাৰ কাৰণে নহয়, কিন্তু পাপ স্বভাৱত থকা বাবেহে হেৰুৱা অৱস্থাত আছে। তেওঁলোকে খ্ৰীষ্টৰ বিষয়ে শুনক বা নুশুনক, মানুহ হেৰুৱা অৱস্থাত আছে। মানুহৰ আজি এই অৱস্থা। কিন্তু পবিত্ৰ আত্মা আহিল আমাক এই কথা জনাবলৈ যে এজন পৰিত্ৰাতা আছে, যিজনে আমাৰ সুধ বিচাৰ দণ্ড অভিশাপ ল'লে আমাৰ হৈ, আৰু তেওঁকেই আমাৰ ধাৰ্মিকতা কৰা হ'ল। তেওঁৰ ধাৰ্মিকতা আমালৈ দিয়া হ'ল, যাতে আমি স্বৰ্গত গ্ৰহণযোগ্য হ'ব পাৰোঁ। পবিত্ৰ আত্মা সেই আনজনৰ বিষয়েই ক'বলৈ পৃথিৱীলৈ আহিছে। জিহুৱাই মোৰ প্ৰভুক অতিশয় ৰূপে আশীৰ্বাদ কৰাত। প্ৰিয় শ্ৰোতা, আমাৰ স্বৰ্গত থকা পিতৃ অতি চহকী। তেওঁ যে কিমান মহান। 36 নম্বৰ পদ। তাত বাজে মোৰ প্ৰভুৰ ভাৰ্যা চাৰাই নিজৰ বৃদ্ধকালত মোৰ প্ৰভুলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু তাকেই তেওঁ নিজ সৰ্বস্ব দিছে। তাতকৈ অতি অসীমভাৱে প্ৰভু যীশুখ্ৰীষ্টই হৈছে উত্তৰাধিকাৰী, আৰু আমি খ্ৰীষ্টীয় বিশ্বাসীসকল আজি তেওঁৰে সৈতে সহ উত্তৰাধিকাৰী। অব্ৰাহামৰ দাসজনে সেই পৰিয়ালটোক এই কথা ক'বলৈ আহিছে যে তেওঁ তেওঁৰ গৰাকীৰ পুত্ৰৰ বাবে কন্যা বিচাৰি আহিছে, যি পুত্ৰ পিতৃৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী। 37 নম্বৰ পদটো পঢ়ি দিম।
আৰু মোৰ প্ৰভুৱে মোক শপত খুৱাই ক'লে, মই প্ৰবাস কৰা এই দেশৰ কনানীয়া লোকৰ কোনো ছোৱালী মোৰ পুত্ৰৰ নিমিত্তে নানি। প্ৰিয় শ্ৰোতা, পবিত্ৰ আত্মাই আজি পাপী লোকক আমন্ত্ৰণ জনাই আনি আছে। কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত পাপী লোকজনৰ বিষয়ে এই বুলি কোৱা হৈছে, 1 পিতৰ 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। 1 পিতৰ 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদ। তেওঁ তেনে লোকসকলকেই আমন্ত্ৰণ জনাই আছে। পাপী লোক, কিন্তু তেওঁলোকক ঈশ্বৰৰ সন্তান কৰা হ'ল। কোনো যদি খ্ৰীষ্টত আছে, তেওঁ নতুন সৃষ্টি। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। ঈশ্বৰে কনানীয়াক গ্ৰহণ নকৰে। তেওঁৰ সন্তানসকল নতুন জন্ম পোৱা লোক হ'ব লাগিব। এতিয়া 38 নম্বৰ পদৰ পৰা একেবাৰে 49 নম্বৰ পদলৈকে পাঠ কৰি দিম লাহে লাহে। অনুগ্ৰহ কৰি মন দি শুনিবচোন। মোৰ পৈতৃক ঘৰলৈ গৈ মোৰ গোষ্ঠীৰ ছোৱালী মোৰ পুত্ৰৰ নিমিত্তে আনিবা। তেতিয়া মই মোৰ প্ৰভুক ক'লো, কিজানি ছোৱালী মোৰ লগত নাহে। তেতিয়া তেওঁ মোক ক'লে, যিজনাৰ সাক্ষাতে মই চলিছোঁ, সেই জিহুৱাই নিজ দূতক তোমাৰ লগত পঠাই তোমাৰ যাত্ৰা সামফল কৰিব। তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে মোৰ গোষ্ঠীৰ আৰু পিতৃবংশৰ ছোৱালী আনিব পাৰিবা। তুমি মোৰ জ্ঞাতিবিলাকৰ ওচৰলৈ গৈ তাকে কৰিলেহে মোৰ শপতৰ পৰা মুক্ত হ'বা। যদি সিবিলাকে তোমাক নিদিয়েও, তথাপি মোৰ শপতৰ পৰা মুক্ত হ'বা। এই বুলি কোৱাতে মই আহি আজি ভুমুকৰ ওচৰ পাই ক'লো, হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ জিহুৱা, মই কৰা এই মোৰ যাত্ৰা আপুনি যদি সামফল কৰে, তেন্তে চাওক, মই এতিয়া এই ভুমুকৰ কাষত থিয় হৈ আছো। তাতে পানী তুলিবলৈ ওলাই অহা যিজনী ছোৱালীক মই কম যে বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া, সেই ছোৱালীয়ে যদি মোক কয়, তুমিও খোৱা আৰু তোমাৰ উটবোৰলৈকো পানী তুলি দিম, তেন্তে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ জিহুৱাই নিৰূপণ কৰা কন্যা হওক। এই কথা মই মনতে কৈ নৌ অটাওঁতেই চোৱা, ৰিবেকাই কান্ধত কলহলৈ ওলাই গৈ ভুমুকলৈ নামি পানী তুলিলত মই তেওঁক ক'লো, বিনয় কৰোঁ, মোক পানী খাবলৈ দিয়া। তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই ক'লে, খোৱা, মই তোমাৰ উটবোৰকো খুৱাম। তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে। পাছে মই তেওঁক সুধিলো, তুমি কাৰ জীয়েক? তেওঁ ক'লে, মিল্কাই নাহুৰলৈ প্ৰসৱ কৰা পুত্ৰ যি বথুৱেল, মই তেওঁৰে জীয়েক। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰু পিন্ধালো। পাছে মই মূৰ দুৱাই জিহুৱাৰ আগত প্ৰণিপাত কৰিলো, আৰু যিজনাই মোৰ প্ৰভু অব্ৰাহামৰ পুত্ৰৰ নিমিত্তে তেওঁৰ ককায়েকৰ জীয়েকক নিবলৈ মোক স্বৰূপ বাটেদি আনিলে, সেই ঈশ্বৰ জিহুৱাৰ নিমিত্তে ধন্যবাদ কৰিলো। এতিয়া যদি তোমালোকে মোৰ প্ৰভুলৈ দয়া আৰু সত্য আচৰণ কৰিবলৈ সন্মত হোৱা, তেন্তে মোক কোৱা। যদি নোহোৱা, তাকো মোক কোৱা। তেতিয়া মই সোঁমুৱে বা বাওঁমুৱেই চলিম। পৰিয়ালটোৰ মুখপাত্ৰ হৈছে লাবন। এতিয়া তেওঁৰ কথা শুনকচোন, 50 আৰু 51 নম্বৰ পদ। তেতিয়া লাবন আৰু বথুৱেলেও উত্তৰ দি ক'লে, এই কথা জিহুৱাৰ পৰা হৈছে। ইয়াতে আমি ভাল মন্দ তোমাক একোকে ক'ব নোৱাৰো। চোৱা, ৰিবেকা তোমাৰ আগতে আছে, তাইক লৈ যোৱা। জিহুৱাই কোৱাৰ দৰেই তাই তোমাৰ প্ৰভুৰ পুত্ৰৰ ভাৰ্যা হওক। তেওঁলোকে ক'লে, আমি ভাবো এয়া ঈশ্বৰৰ পৰা হৈছে, তুমি ৰিবেকাক লৈ যোৱা। এতিয়া 52 আৰু 53 নম্বৰ পদ দুটা পঢ়ি দিম। তেতিয়া অব্ৰাহামৰ দাসে সিবিলাকৰ কথা শুনি মাটিত পৰি জিহুৱাৰ আগত প্ৰণিপাত কৰিলে। পাছে দাসে ৰূপ আৰু সোণৰ অলংকাৰ আৰু বস্ত্ৰকো উলিয়াই ৰিবেকাক দিলে, আৰু তাইৰ ককায়েক আৰু মাককো বহুমূল্য দ্ৰব্য দিলে। পবিত্ৰ আত্মাই ঈশ্বৰৰ সন্তানসকলক এনেদৰেই দিয়ে। আমি যেতিয়া খ্ৰীষ্টলৈ আহোঁ, পবিত্ৰ আত্মাৰ পৰা আমি এই গেৰাণ্টি লাভ কৰোঁ। বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি পৰিগণিত হৈ আমি ঈশ্বৰৰ সৈতে মিল হওঁ। আমি প্ৰৱেশাধিকাৰ পাওঁ, আমি পাওঁ আনন্দ, আশা, আৰু আমি পাওঁ পবিত্ৰ আত্মা। ৰোমিয়া
5 নম্বৰ অধ্যায়ৰ 1 পৰা 5 নম্বৰ পদ চাওক। ৰোমিয়া 5 নম্বৰ অধ্যায় 1 পৰা 5 নম্বৰ পদ পঢ়ি চাবচোন। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলক এনে সুন্দৰ সুবিধা আগবঢ়োৱা হৈছে। এতিয়া 54 আৰু 55 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে সি আৰু তাৰ লগৰ মানুহবিলাকেও ভোজন পান কৰি ৰাতি থাকিল। আৰু সিবিলাকে পুৱা উঠিলত দাসে ক'লে, মোৰ প্ৰভুৰ তলৈ যাবলৈ মোক বিদায় কৰা। তেতিয়া তাইৰ ককায়েক আৰু মাকে ক'লে, ছোৱালী আমাৰ লগত কিছুদিন থাকক, অতি কমেও 10 দিনমান থাকক, পাছে যাব। পিছদিনা ৰাতিপুৱাই দাসজনে কৈছে, মই উভতি যাব খোজো। এইটো তেওঁৰ বাবে বৰ ডাঙৰ কাম আছিল। ভায়েকহঁতে ক'লে, ইমান দৌৰাদৌৰি কিহৰ? তাইক বিদায় দিবলৈ আমাক অন্ততঃ 10টা দিন দিয়ক, আমি নিজে তাইক কথাবোৰ কওঁ। 56 আৰু 57 নম্বৰ পদ দুটা পঢ়িম। কিন্তু সি সিবিলাকক ক'লে, জিহুৱাই মোৰ যাত্ৰা সামফল কৰিছে, এতেকে মোক পলমকৈ নাৰাখিবাহঁক। মোৰ প্ৰভুৰ তলৈ যাওঁ, মোক বিদায় কৰা। তাতে সিবিলাকে ক'লে, আমি ছোৱালীক মাতি আনি সুধি তাইৰ মুখৰ কথা শুনো। আমি অতি গুৰুত্বপূৰ্ণ অংশত প্ৰৱেশ কৰিছোঁ, ভালদৰে মন দিবচোন। 58 পদ। পাছে সিবিলাকে ৰিবেকাক মাতি তাইক সুধিলে, তুমি এই মানুহৰ লগত যাবানে? তাই ক'লে, যাম। আমি গোটেই ছবিখন আকৌ এবাৰ চাওঁচোন। এয়া আছিল প্ৰাচীন কালৰ কথা, মানৱ সভ্যতাৰ একেবাৰে আৰম্ভণিৰ সময়ৰ কথা বুলি আমি ক'ব পাৰোঁ। এই আজিৰ পৰা প্ৰায় 4000 বছৰ আগৰ কথা। এই পৰিয়ালটোৱে এজন অচিনাকি আলহী সুধিছিল, অতি ৰাজকীয় মৰ্যাদাৰে। তেওঁলোকে তেওঁৰ লগৰীয়াসকল আৰু উটবোৰকো আপ্যায়িত কৰিছিল। তেওঁৰ সন্মুখত ডাঙৰ ভোজ পাতিছিল, কিন্তু তেওঁ আচল কথাটোলৈ আহিব বিচাৰিছিল। গতিকে তেওঁ আচল কথাটো কৈছিল। তেওঁ গৰাকীৰ পুত্ৰ ইছহাকৰ বাবে কন্যা বিচাৰি আহিছে। তেওঁ পৰিয়ালটোলৈ উপহাৰ আগবঢ়াইছে সোণ আৰু ৰূপৰ অলংকাৰ। অব্ৰাহাম খুব ধনী মানুহ আছিল। তাৰ পাছত দাসজনে তেওঁৰ গৰাকীৰ বিষয়ে ক'ব ধৰিছিল। পৰিয়ালৰ লোকবিলাকে জুইৰ কাষত বহি কথাবোৰ শুনিছিল আৰু আঁতৰৰ পৰা কাণ পাতি শুনিছিল এজনী ধুনীয়া ছোৱালীয়ে। অব্ৰাহামৰ কথা, কেনেকৈ ইছহাকৰ জন্ম হ'ল সেই কথা তাই শুনিছিল। ইছহাকৰ অলৌকিক জন্ম আৰু জীৱনৰ কথা দাসজনে কৈছিল। দেউতাক অব্ৰাহামে কেনেকৈ তেওঁক মৰিয়া পৰ্বতত বলি দিবলৈ নিছিল আৰু কেনেকৈ ঈশ্বৰে তেওঁক বচাই পুনৰ পিতাকৰ হাতত দিছিল সেই কথাও দাসজনে কৈছিল। আৰু অৱশেষত তেওঁ কৈছিল কেনেকৈ অব্ৰাহামে তেওঁকেই পঠালে ইছহাকৰ বাবে কন্যা বিচাৰিবলৈ সেই কথা। তেওঁলোকে তেওঁৰ বাবে কনানীয়াবিলাকৰ মাজৰ পৰা কইনা বিচাৰিব নোখোজিলে। তেওঁলোকে এনে কন্যা বিচাৰিছে যি কইনাৰ মন একেধৰণৰ হ'ব, জীৱন্ত ঈশ্বৰৰ প্ৰতি যিগৰাকীৰ একে মনোভাৱ থাকিব, যিগৰাকী ঈশ্বৰৰ বাক্যৰ দ্বাৰা নতুন জন্ম লাভ কৰা। তেওঁ তেনে কন্যা বিচাৰিছে। ইমান সময়ে ৰিবেকাই কথাবোৰ শুনি আছিল। কোনেও তাইলৈ নিশ্চয় মন কৰা নাছিল, কিন্তু এতিয়া সকলোৱে তাইলৈ চালে আৰু তেওঁলোকে ক'লে, ৰিবেকা, তুমি এই বিষয়ে কি ভাবা? তুমি এই মানুহজনৰ লগত যাবানে? তাই অলপো দ্বিধাবোধ নকৰি উত্তৰ দিলে, মই যাম। আপুনি বাৰু এই কথা মন কৰিছেনে প্ৰিয় শ্ৰোতা, যে প্ৰভু যীশুৱে বাছি লোৱা শিষ্যসকলেও এনে তাৎক্ষণিক সিদ্ধান্ত লৈছিল। তেওঁলোকে তেওঁলোকৰ জাল পেলাই থৈ প্ৰভুৰ পিছ লৈছিল। অৱশ্যে তেওঁলোকে দুবাৰমান উভতি গৈছিল, কিন্তু এদিন তেওঁলোকে সেই জালৰ পৰা নিজকে সম্পূৰ্ণ মুক্ত কৰিছিল আৰু কেতিয়াও উভতি যোৱা নাছিল। তেওঁলোকে প্ৰভুক অনুসৰণ কৰিছিল। তেওঁলোক প্ৰভুৰ লগে লগে গৈছিল। পবিত্ৰ আত্মায়ো আজি আহ্বান জনাই আছে। আজি তেওঁ সেই দাসজনৰ স্থান লৈছে। পিতৃ ঈশ্বৰ আৰু পবিত্ৰ আত্মাই পুত্ৰ যীশুক জগতলৈ পঠিয়ালে জগতৰ হকে মৃত্যুবৰণ কৰিবলৈ। আৰু পুত্ৰ যীশু স্বৰ্গলৈ উভতি যাওঁতে কৈছিল, তেওঁ পবিত্ৰ আত্মাক পঠিয়াই দিব সান্তনাদাতা হিচাপে। পবিত্ৰ আত্মা জগতলৈ আহিল আৰু তেওঁ এক কন্যা মাতি আছে। তেওঁ কৈ আছে, তুমি যাবানে? তোমাৰ বাবে সেইজনাই মৃত্যুবৰণ কৰিলে। তেওঁ তোমাক ৰক্ষা কৰিব। প্ৰথমতে তুমি মুক্তি পাব লাগিব। তুমি এজন পাপীস্বৰূপেই তেওঁলৈ আহিব লাগিব। তোমাৰ উচিত স্থান লোৱা আৰু তেওঁক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা। যদি তুমি তেনে কৰা, তুমি নতুন জন্ম লাভ কৰিবা। তুমি ঈশ্বৰৰ সন্তান হবা আৰু সেই মণ্ডলীভুক্ত হবা, যি মণ্ডলীক এদিন খ্ৰীষ্টৰ কন্যা হিচাপে আগবঢ়োৱা হ'ব।
প্ৰশ্ন হ'ল, তুমি যাবানে? তুমি তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰিবানে? তুমি খ্ৰীষ্টকেই তোমাৰ পৰিত্ৰাতা হিচাপে ভৰসা কৰিবানে? এই বিষয়ে আমি আবুল তাবুল বকিব নোৱাৰোঁ। আমি এটা নিশ্চিত সিদ্ধান্ত ল'বই লাগিব। হয় যাব লাগিব, নহ'লে নাযাব। প্ৰিয় শ্ৰোতা, মনত কোনো দুমোজাৰ ভাৱ নোহোৱাকৈ আপুনি এটা স্পষ্ট আৰু খাটাং সিদ্ধান্ত ল'ব পাৰিব লাগিব। প্ৰভু যীশুৱে আপোনাক তেনেভাৱেই বিচাৰে। প্ৰিয় শ্ৰোতা, তেওঁ আপোনাক তেনেভাৱেই গ্ৰহণ কৰিব আৰু একমাত্ৰ এই ধৰণেই তেওঁ আপোনাক গ্ৰহণ কৰিব। ইয়াতে কাহিনী শেষ হোৱা নাই। তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে আৰু এতিয়া সেই প্ৰতিজ্ঞাৰ দেশ অভিমুখে তেওঁলোকে আগবাঢ়িছে। 59 আৰু 60 নম্বৰ পদ পাঠ কৰি দিম। তেতিয়া সিবিলাকে নিজ ভনী ৰিবেকাক, তাইৰ ধাত্ৰীক আৰু অব্ৰাহামৰ দাস আৰু তাৰ মানুহবিলাককো বিদায় কৰিলে। সিবিলাকে ৰিবেকাক আশীৰ্বাদ কৰি ক'লে, হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাৰ শত্ৰুবিলাকৰ নগৰবোৰৰ দুৱাৰ অধিকাৰ কৰক। এই ভাৱবাণীটো ইতিমধ্যেই ফলিয়াইছে। ইয়াত আমি ফলিয়াই যোৱা ভাৱবাণীৰ কথা পাতি আছোঁ। 61 নম্বৰ পদ। তেতিয়া ৰিবেকা আৰু তেওঁৰ বেটীহঁত উটত উঠি সেই পুৰুষৰ লগত গ'ল। এইদৰে সেই দাসে ৰিবেকাক লৈ যাত্ৰা কৰিলে। তেওঁলোকে উভতি যাওঁতে বহু দূৰ যাব লাগিব। এই যাত্ৰাৰ বিষয়ে আমাক বিশেষ জনোৱা হোৱা নাই, কিন্তু আমি জানো যে উটত উঠি যোৱাটো সহজ নহয়। সেই কঠিন যাত্ৰা ৰ'দত মৰুভূমিৰ মাজেদি সন্ধিয়া কোনো মৰুদ্যানত জিৰণি লওঁতে ৰিবেকাই নিশ্চয় দাসজনক কৈছিল, মোক আকৌ ইছহাকৰ কথা কওকচোন। দাসজনে কৈছিল, মই কি কোৱাটো বিচাৰে? তেওঁ কেনেকৈ জন্মিছিল, তেওঁ কেনেকৈ দেউতাকে বলি দিবলৈ নিছিল ইত্যাদি কথা। আমাৰ সেই গীতটোৰ নিচিনা, টেল মি দি অল্ড ষ্টৰী অফ জিজাছ এণ্ড হিজ লাভ। দাসজনে কয়, মইতো যোৱা নিশা সেই কথা কৈছোৱেই। ৰিবেকাই কয়, মই জানো, কিন্তু আকৌ কওকচোন, আকৌ এবাৰ শুনো। দাসজনে আকৌ কয়, সেই কথা কেতিয়াও পুৰণি নহয়। সেই ৰাতি ৰিবেকাই মিঠা টোপনি মাৰিলে, সেইজনাক লগ পোৱাৰ মধুৰ সপোন দেখি দেখি। পিছদিনা ৰাতিপুৱা আকৌ যাত্ৰা আৰম্ভ কৰিলে, কিন্তু মৰুভূমি ইমান গৰম লগা নহ'ল। উটত উঠি কৰা যাত্ৰা ইমান কঠিন যেন নলগা হ'ল। কিন্তু বাট বহু দূৰ, গতিকে তেওঁলোক গৈ থাকিল আৰু অৱশেষত ৰিণিকি ৰিণিকি সেই প্ৰতিজ্ঞাৰ দেশ চকুত পৰিল। তেওঁলোক সেই দেশত প্ৰৱেশ কৰি লাহৈ ৰৈলৈকে গ'ল। এতিয়া 62 নম্বৰ পদটো পঢ়িম। পাছে ইছহাকে দক্ষিণ অঞ্চলত নিবাস কৰাত তেওঁ বেৰলহৈ ৰৈৰ ফাললৈ গৈ উভতি আহি এই ঠাই হিব্ৰুন আৰু বিৰচিবাৰ মধুৰ দেশত অৱস্থিত। 63 নম্বৰ পদ। সন্ধ্যাবেলিকা কিবা কথা বিবেচনা কৰিবলৈ পথাৰলৈ গৈছিল। এনেতে ইছহাকে চকু তুলি চাই উটবোৰক অহা দেখিলে। এই মানৱীয় দৃশ্যপটত আমাক খ্ৰীষ্টই তেওঁৰ কন্যাক নিবলৈ অহাৰ ছবি এখন দিয়া হৈছে। বহুতো মানুহে কৈ থাকে, এইটো অতি সুন্দৰ কথা নহ'বনে যেতিয়া প্ৰভু আহিব আৰু আমি তেওঁক গৈ লগ ধৰিম। আন এটা মতো আছে, সেইটো হৈছে তেওঁ যেতিয়া আহিব তেতিয়া তেওঁৰ লগত কোন কোন থাকিব সেই বিষয়টোলৈ। খ্ৰীষ্টীয় মণ্ডলীৰ বৃহৎ অংশ এটা ইতিমধ্যেই মৃত্যুৰ দুৱাৰেৰে পাৰ হৈ গৈছে, আৰু যেতিয়া তেওঁ আহিব তেতিয়া তেওঁৰ লগত তেওঁলোকো আহিব। তেওঁলোকৰ শৰীৰবোৰ তোলা হ'ব আৰু আত্মা শৰীৰৰ সৈতে সংযুক্ত হ'ব। সেই সময়ত জীয়াই থকাসকলে ইতিমধ্যে মৃতসকলৰ লগ লৈ প্ৰভুক আকাশত লগ ধৰিবগৈ। যিসকলৰ ইতিমধ্যে মৃত্যু হ'ল তেওঁলোকে পিতৃৰ সিংহাসনৰ সোঁহাতে বহি থকা খ্ৰীষ্টক উঠা দেখিব আৰু তেওঁক আকাশত লগ ধৰিবগৈ, মণ্ডলীক মাতিবলৈ অহা দেখিব। এইখনেই ছবি, কি যে গৌৰৱময় ছবি। 64 আৰু 65 নম্বৰ পদ। তেতিয়া ৰিবেকাই চকু তুলি ইছহাকক দেখি উটৰ পৰা নামি দাসক সুধিলে, আমাৰে সৈতে সাক্ষাৎ কৰিবলৈ পথাৰৰ মাজেদি অহা সৌজন কোন মানুহ? দাসে ক'লে, তেওঁ মোৰ প্ৰভু। তাতে ৰিবেকাই উৰণি লৈ নিজকে ঢাকিলে। খ্ৰীষ্টৰ কন্যা হিচাপে আমি খ্ৰীষ্টৰ ধাৰ্মিকতাৰ সাজ পিন্ধিব লাগিব, কিন্তু তেওঁকেই আমালৈ ধাৰ্মিকতা কৰা হ'ল। তেওঁৰ ধাৰ্মিকতা আমাক দিয়া হ'ল। আমাৰ অপৰাধৰ বাবে তেওঁ সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক মৃত্যুৰ পৰা পুনৰুত্থিত কৰা হ'ল, যাতে আমি সেই ধাৰ্মিকতা পাব পাৰোঁ, যি ধাৰ্মিকতাই আমাক ঈশ্বৰৰ সন্মুখত থিয় দিবলৈ সমৰ্থ কৰিব পাৰে। ৰিবেকাই তেওঁলোকৰ পিনে এজন মানুহ আহি থকা দেখি তেওঁ কোন জানিব বিচাৰিলে। সেই সুদীৰ্ঘ যাত্ৰাকালত তেওঁ তেওঁৰ বিষয়ে জানি আহিছিল, কিন্তু এতিয়া তেওঁক মুখামুখিকৈ লগ পালে। আমাৰ অৱস্থাও আচলতে তেনেকুৱাই। প্ৰভু যীশুক
আমি জানি আহিছোঁ, কিন্তু এদিন মুখামুখিকৈ লগ পাম। আমাৰ কেতিয়াবা চিন্তা হয়, যেতিয়া প্ৰভু যীশু আহিব আমি বাৰু তেওঁক চিনি পামনে? এটা গীতত এনেদৰে লিখা হৈছে, মই তেওঁক চিনিম, তেওঁৰ হাতত থকা গজালৰ চিনৰ দ্বাৰাই মই তেওঁক চিনি পাম। আমি ভাবোঁ তেওঁ আহিলে আমি এই ধৰণেই তেওঁক চিনি পাম। আমাৰ আগত কি যে এখন গৌৰৱময় অপূৰ্ব সুন্দৰ ছবি দাঙি ধৰা হৈছে। ৬৬ নম্বৰ পদ, পাছে সেই দাসে নিজে কৰা সকলো কাৰ্যৰ কথা ইছহাকক জনালে। আমাক পবিত্ৰ আত্মাই মোহৰ মাৰি ৰাখিছে আৰু মুক্তিৰ দিনা খ্ৰীষ্টৰ হাতত আমাক গতাই দিব। এইটো বিশ্বাস কৰক যে এই অব্ৰাহামৰ দাসজনে ইছহাকৰ হাতত কইনা গতাই দিয়াটো খাটাং আছিল। এতিয়া পাওঁ ইছহাক আৰু ৰিবেকাৰ মিলনৰ কথা। ৬৭ নম্বৰ পদ, তেতিয়া ইছহাকে নিজ মাতৃ ছাৰাৰ তম্বুলৈ ৰিবেকাক নিলে। পাছে ইছহাকে ৰিবেকাক গ্ৰহণ কৰিলত তেওঁ ইছহাকৰ ভাৰ্যা হ'ল, আৰু ইছহাকে তেওঁক প্ৰেম কৰিলে। তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত তেওঁ সান্তনা পালে। তেওঁ তেওঁক প্ৰেম কৰিলে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টই খ্ৰীষ্টীয় মণ্ডলীক প্ৰেম কৰিলে আৰু মণ্ডলীৰ হকে নিজকে অৰ্পণ কৰিলে। তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত তেওঁ সান্তনা পালে। ইয়াতে আমি বুজি পাওঁ যে আমাৰ পৰিত্ৰাণত খ্ৰীষ্টৰ যথেষ্ট লাভ হয়। তেওঁ আমাক বিচাৰে, আমালৈ হাবিয়াস কৰে। আমাৰ সেই প্ৰিয়জনৰ প্ৰতি আমি বিশ্বস্ত হওঁ আহক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অব্ৰাহামৰ দাসজনে ইছহাকৰ বাবে কইনা বিচাৰিবলৈ সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰতেই নিৰ্ভৰ কৰিছিল। তেওঁ ঈশ্বৰৰ নিৰ্দেশনা বিচাৰিছিল আৰু সেই অনুসাৰেই দাসজনে ৰিবেকাক বিচাৰি পাইছিল। সেই সকলো কথা দাসজনে বিৱৰি কোৱাত ৰিবেকাৰ ঘৰৰ লোকেও সেই কথাটো মানি লৈছিল যে এই সকলো ঈশ্বৰৰ পৰিকল্পনা মতেই হৈছিল। দাসজনে অব্ৰাহামৰ পৰা অনা মূল্যৱান বস্তু ৰিবেকা আৰু ৰিবেকাৰ পৰিয়ালক উপহাৰ দিলে আৰু ৰিবেকাক লৈ অব্ৰাহামৰ ঘৰলৈ উভতি যাব বিচাৰিলে। ৰিবেকাৰ পৰিয়ালে 10 দিনমান অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছিল যদিও দাসজনে তেতিয়াই উভতি যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। দাসজনৰ সৈতে ইছহাকৰ ওচৰলৈ যোৱা নোযোৱাৰ সিদ্ধান্তটো পৰিয়ালৰ লোকসকলে ৰিবেকাৰ ওপৰতে এৰি দিছিল। অৰ্থাৎ ৰিবেকাৰ ইচ্ছাৰ বিৰুদ্ধে একো নহ'ব। ৰিবেকাই স্ব-ইচ্ছাই দাসজনৰ লগত ইছহাকৰ ওচৰলৈ যাবলৈ মান্তি হ'ল। ৰিবেকাৰ গোটেই পৰিয়ালে ৰিবেকাক আশীৰ্বাদ কৰি বিদায় দিলে। ৰিবেকাক লৈ দাসজন ইছহাকৰ ওচৰ পালেগৈ। ইতিপূৰ্বে ছাৰাৰ মৃত্যু হৈছিল। ৰিবেকাক ভাৰ্যা হিচাপে পাই ইছহাকে মনত সান্তনা পালে। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু হেমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেকজন দৰ্শকসকলৰ বাবে। তেওঁলোকৰ জীৱনত প্ৰভু তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা আৰু প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা আৰু যাতে তোমাৰ বাক্যত তুমি যেনেদৰে বাৰ্তাসমূহ প্ৰভু দিছা, যি বিশেষ বাৰ্তা, সেই বাৰ্তা প্ৰভু তেওঁলোকে যাতে ল'ব পাৰিব আৰু সেইমতে যাতে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইলিয়াজৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ৰিবেকাৰ পিতৃৰ নাম কি? অপশ্যন এ, লাবন, অপশ্যন বি, বথুৱেল, অপশ্যন চি, নাহুৰ, অপশ্যন ডি, ফিখুল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।